সন্ধিয়াৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী গোবিন্দ মহন্ত খন্তেক পাছতে আহি ইয়াত উপস্থিত হ'বহি। এতিয়া আমি আপোনালোকলৈ আগবঢ়াইছো এটি সৃষ্টিশীল নৃত্য। অলপ পাছতে গোবিন্দ মহন্ত আহি আমাৰ ইয়াত উপস্থিত হ'ব। তোৰ একো ফিল আহি গৈছে নেকি? তহঁতক দেখিলেতো গোটেও ভয় কৰিব। সেৱা ভাগ কৰি দিওঁ। অধীৰ আগ্ৰহেৰে ৰৈ আছো জনপ্ৰিয় কণ্ঠশিল্পী গোবিন্দ মহন্ত। দাদা, আমি আহি পালো। আঠগাঁও ভোগালী উৎসৱ। ঢোলটো অকমান খৰ লগতে পেপাটো অকমান ধৰ লাহেকৈ হাত দুখন মেলি লৈ দুপাকমান ঘূৰি লৈ দোকান ভাঙি অকমান লৰ আজি ৰাতিটো বৰ সুন্দৰ চুকতে জলখেলি অকমান কৰ একেবাৰে ভলিউম দি লৈ পেজডাল খুলি লৈ নাচনি লগাই নাগৰ মনোৰমীয়া জীৱন দুদিনীয়া ৰৈ ৰৈ কোনো লাভ নাই ৰাতি কেনেবাকৈ তোৰে ঘৰলৈ লৈ যাম তোকে পলুৱাই ফোনত পেপে সদায় ৰাতি পেপে খালি নেনে বিয়া পাতি নেনে কিমান সুধাবি তই তোকে লৈ লৈ যামে গৈ দূৰণিলৈ তাই নিচিনা ছোৱালী নাই কালি মোৰ চুইং হলে মোলে যিহে খঙত চাই ইমান গালি খাই তাইক আছো ভাল পাই কাৰণ চকু তপন কাজল ললে গৰম লাগি যায় নদীবলৈ মান ধৰিবলৈ তাকে যিমান লৰে নাই শকতি তহঁতৰ ঘৰলৈ গাড়ীয়ে খাই তেল ভোৰ টেংকি প্ৰেমে পেলালে কালত নিজে পৰিলো গালত এতিয়া পিছলে ঘূৰি চাব নোৱাৰো মই ফোনত পেপে সদায় ৰাতি পেপে খালি নেনে বিয়া পাতি নেনে কিমান সুধাবি তই তোকে লৈ লৈ যামে গৈ দূৰণিলৈ ফোনত